ঐতিহাসিক শিৱসাগৰ চহৰৰ এটা অতি ব্যস্ততাপূৰ্ণ অঞ্চল হ'ল ষ্টেচন চাৰিআলি। এই ষ্টেচন চাৰিআলিৰ পৰা ঐতিহাসিক শিৱদৌললৈ মাত্ৰ 200-250 মিটাৰ দূৰ হয়। আৰু এই এনেকুৱা এটা ব্যস্ততাপূৰ্ণ অঞ্চলত ইয়াৰ স্থানীয় ৰাইজ অহা যোৱা কৰাৰ উপৰিও পৰ্যটকসকলৰো এই পথেদি অহা যোৱা কৰে। কিন্তু মই এই যিটো পথ দেখুৱাব বিচাৰিছোঁ ষ্টেচন চাৰিআলি সংযোগী, এই পথটোৰ দুৰৱস্থা চাওক। ইয়াত গাঁত দ গাঁতৰ সৃষ্টি হ'ল, পুখুৰী সদৃশ পৰিৱেশে ইয়াত সৃষ্টি হ'ল। কিন্তু ইয়াৰ পিছতো কাণসাৰ নাই কোনো প্ৰশাসনৰ, কাণসাৰ নাই পৌৰসভাৰ, কাণসাৰ নাই লোক নিৰ্মাণ বিভাগৰ। এয়া মই দেখুৱাইছোঁ পথ নহয় যেন পুখুৰী, কিন্তু ইয়াৰ পিছতো নীৰৱ দৰ্শক হৈ আছে। ইয়াত লোক নিৰ্মাণ বিভাগ নীৰৱ দৰ্শক হৈ আছে, পৌৰসভা নীৰৱ দৰ্শক হৈ আছে, প্ৰশাসন নীৰৱ দৰ্শক হৈ আছে। নিতৌ ইয়াত দুৰ্ঘটনা হৈছে, অতি বিপদজনকভাৱে অহা যোৱা কৰিব লগা হৈছে। কিন্তু তাৰ পিছতো এই পথৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হোৱা নাই। দাদা, কেনেকুৱা লাগে? বহুত বেয়া লাগিছে। এনেকুৱা ৰাস্তাত গাড়ী বহুত এক্সিডেণ্ট হ'বলগীয়া সম্ভাৱনা আছে। আৰু আপোনাৰ টাউনৰ মাজমজিয়া ৰাস্তা, ইমান গাঁত গুটলি আৰু ৰিক্সা 2-3খন ইয়াত বাগৰিছে। গাড়ী এক্সিডেণ্টো হৈছে, এইডোখৰত আগলৈও হৈছে। আৰু এগৰাকী ৰিক্সা চালক আছে। কেনেকুৱা লাগে এইফালে আহিলে? এইফালে আহিলে আপোনাৰ ৰাস্তাটো এনেকুৱা যেন লাগে যে মানে আজি 2 বছৰে ৰাস্তাটো বনাই হোৱা নাই। পুখুৰী যেন জানে মহে ঘূলি মাৰিলে যেনেকুৱা হয় তেনেকুৱা যেন লাগে। মহে ঘূলি মৰাৰ নিচিনা হৈছে। এতিয়া এইটো যদি সোনকালে বনাই দিয়ে ৰাইজৰ অলপ সুবিধা হ'ব। হয়, মহে ঘূলি মৰাৰ দৰে পৰিৱেশেই হৈছে শিৱসাগৰ ঐতিহাসিক চহৰৰ, এই ঐতিহাসিক চহৰখনৰ মাজমজিয়াত। মই দেখুৱাইছোঁ এগৰাকী, মই আৰু ভাষ্য ল'ম। আৰু এগৰাকী ই ৰিক্সা চালক আহিছে। এয়া দেখুৱাইছোঁ শিৱসাগৰ চহৰৰ মাজমজিয়াত। দাদা অকণমান ৰ'বচোন কথা। এয়া শিৱসাগৰৰ চহৰৰ মই দৃশ্য দেখুৱাইছোঁ যে ঐতিহাসিক এই শিৱসাগৰ চহৰৰ মাজমজিয়াত থকা এই যিটো পথ, এই পথটোৰ দুৰৱস্থা মই দেখুৱাইছোঁ। এয়া দাদা অকণমান ৰ'ব। এইটো শিৱসাগৰ চহৰৰ মাজমজিয়াৰ গুৰুত্বপূৰ্ণ এলেকা। কি ক'ব এয়া অৱস্থাটো? এইটোকে আৰু কি ক'ব, এইটো কণ্ট্ৰেক্টাৰে এবাৰ কৰিলে 2 দিনতে শেষ, বুজিছে? দীৰ্ঘদিনৰ পৰা এনেকুৱা হৈ আছে। ইয়াত স্থানীয় যিসকল ব্যৱসায়ী প্ৰতিষ্ঠান আছে কাষতে, তেওঁলোকৰ পৰা জানিব। দাদা অকণমান ৰখাব। ঐতিহাসিক চহৰৰ মাজমজিয়াত এইটো কি অৱস্থা দেখিছে? এইটো এটা বহুত দুখৰ ঘটনা। যিটো ৰাস্তাৰ অৱস্থা হৈ আছে তাৰ কাৰণে আমি বহুত দুখিত। আচলতে এইটো পানী হোৱাৰ কাৰণে হৈছে, কিন্তু চৰকাৰে ভাল একো গুৰুত্ব দিয়া নাই। কাম তেনেকৈ হোৱা নাই। হ'লে ভাল আছিলে, কাৰণ ৰাস্তা এইটো মেইন হাব হয়, এইটো চিটি চেণ্টাৰ বুলি ক'ব পাৰে। এই চিটি চেণ্টাৰ জেগাত এনেকুৱা ৰাস্তাটো পুখুৰী হৈ থকাটো অতি দুখজনক। আৰু এইটো বস্তু অকল আমাৰ শিৱসাগৰতে মই দেখা পাইছোঁ। প্ৰায় মই বহুত জেগাত গৈছোঁ। কালি মই ডিব্ৰুগড় গৈ আহিছোঁ, যোৰহাট গৈ আহিছোঁ। এইবোৰ বস্তু তাত হোৱা দেখা নাই। মানে তাত ৰাস্তা বহুত ভাল, কিন্তু আমাৰ শিৱসাগৰত কিয় গুৰুত্ব দিয়া নাই সেইটো আমি বুজি পোৱা নাই। প্ৰশাসনে এই বস্তুটো গুৰুত্ব দিব লাগে, আৰু তেতিয়া আমি সঠিকে ভাল পাম, কাৰণ আমাৰ ৰাইজসকলৰ বহুত কষ্ট হয়। হয়, ঐতিহাসিক শিৱসাগৰ চহৰৰ এই দৃশ্য মই দেখুৱাইছোঁ যে এনেধৰণে অৱস্থা, যে ইয়াত এই ঐতিহাসিক চহৰখনৰ অৱস্থা। কিন্তু ইয়াৰ পিছতো কাণসাৰ দিয়া নাই। দাদা, এয়া ষ্টেচন চাৰিআলি, কি ক'ম আৰু, দুৰ্দশাটো দেখিছে আৰু ৰাইজে জানেই আৰু। হয়, এয়া শিৱসাগৰত এনেধৰণে যিটো অতি ব্যস্ততাপূৰ্ণ অঞ্চল ষ্টেচন চাৰিআলি, ষ্টেচন চাৰিআলিত বিগত বহুদিনৰ পৰা ইয়াত পুখুৰী সদৃশ ইয়াত গাঁতৰ সৃষ্টি হ'ল। কিন্তু এই পৰ্যন্ত ইয়াত মেৰামতিৰ বাবে কোনো ধৰণৰ ব্যৱস্থা কৰা নাই। দাদা কি ক'ব? পুখুৰী হৈ যাওঁ, মাছ মেলিব লাগিব। এনেকুৱা গাড়ী ইয়াত চলাই ফুৰে, কি উপায় নাই। যিমান কষ্টৰে গাড়ী চলাই কি ক'ব? হয়, মই ইয়াৰ স্থানীয় একাংশ ব্যৱসায়ী প্ৰতিষ্ঠান আছে, তেওঁলোকৰ ভাষ্যও ল'ম। যিহেতু সকলোৱে এই সমস্যাৰ আচলতে ভুক্তভোগী হৈছে এই পথটোৰ কাৰণে। দাদা অকণমান চাব, কি দেখিছে আপুনি? ইয়াতে যিটো হৈছে আৰু ক'ব নালাগে। এইবিলাক যেনে চাওক, এজাক বৰষুণ দিলে পুৰা পানী ভৰ্তি হৈ থাকে। আৰু এই গাঁতকেইটা কিমান দিনৰ পৰা দেখিছে? প্ৰায় হ'লেই 6 মাহমান হ'লেই, বেছিয়ে হ'ব। এবছৰ মানে হ'ল। এইটো বেছিয়ে হৈ আছে, ডাঙৰ মানুহ পৰিছে, বেটেৰী ৰিক্সাটো পৰে, মানুহৰ দুখ পায়। ইয়াত 6 মাহ 8 মাহ হৈ গ'ল এনেধৰণেই
গাঁত তথা পুখুৰী সদৃশ পৰিৱেশৰ সৃষ্টি হোৱা 8 ছমাহ হৈ গ'ল, কিন্তু ইয়াৰ পিছতো কিয় নীৰৱ দৰ্শক হৈ আছে পৌৰসভা, প্ৰশাসন, লোক নিৰ্মাণ বিভাগ, তাক লৈ বৰ্তমান প্ৰশ্ন উত্থাপন কৰিছে সৰ্বসাধাৰণ নাগৰিকে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।